ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এই ৰাশিফল ভিডিঅ'টো হৈছে 2026 চনৰ আজি মাৰ্চ মাহৰ হৈছে 22 তাৰিখ। আজি বাৰ হ'ব দেওবাৰ। আজিৰ বিশেষ দিনটোলৈ আগবাঢ়িছোঁ। আজি তিথি হ'ব শুক্লা চতুৰ্থী তিথি, তাৰপিছতে শুক্লা পঞ্চমী তিথি আৰম্ভ হ'ব। নক্ষত্ৰ হ'ব ভৰণী নক্ষত্ৰ, তাৰপিছতে কৃতিকা নক্ষত্ৰ আৰম্ভ হ'ব। আজি যুগ হ'ব বৈধিজী যুগ, তাৰপিছতে বিষ্কুম্ভ যুগ আৰম্ভ হ'ব। আজি কৰণ হ'ব বনিষ্কৰণ, তাৰপিছতে বৃষ্টিকৰণ আৰম্ভ হ'ব। জন্ম ৰাশি হ'ব মেঘ ৰাশি, তাৰপিছতে বৃষ ৰাশি আৰম্ভ হ'ব। আজি জন্মত মেঘ ৰাশি, সত্যবন মতান্তৰে বৈশ্যবন নৰগণ, মৰণত এক পদুষ যোগিনী নৈৰত কোণত। সূৰ্য উদয় হ'ব 5:29, সূৰ্যাস্ত সময় হ'ব 5:31। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আহকচোন আজি গুৰুত্বপূৰ্ণ ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ। প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। মেঘ ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। কিছু ক্ষেত্ৰত সাৱধান হ'ব। আজি আপুনি আৰ্থিক অসুবিধাৰ সন্মুখীন হ'ব পাৰে। এই সকলোবোৰ ক্ষেত্ৰত নিজৰ মনটোক বিচলিত কৰিবলৈ নিদিব। চৰকাৰী বিষয়ত কামৰ বোজা বৃদ্ধি পাব, যাৰ ফলত আপোনালোকৰ শিথিল হ'বলৈ সময় নালাগিব। ব্যৱসায়ীসকলে লাভৰ বিশেষকৈ সুযোগ লাভ কৰাৰ সম্ভাৱনা আছে, কিন্তু আজিৰ তাৰিখত যিকোনো ব্যৱসায়িক আপোচৰ পৰা আঁতৰি থাকক, নহ'লে আপুনি লোকচানৰ সন্মুখীন হ'ব পাৰে। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত অধিক মনোনিৱেশ কৰাটো উচিত, কিয়নো তেওঁলোকে পঢ়া শুনাৰ ক্ষেত্ৰত অধিক নিমগ্ন হ'ব, যাৰ ফলত তেওঁলোকে কঠিন বিষয়বোৰ অধিক সোনকালে মুখস্থ কৰিব পাৰিব। আজি স্বাস্থ্যৰ সন্দৰ্ভত দিনটো প্ৰথম ভাগত অপ্ৰয়োজনীয় মানসিক চাপৰ পৰা আঁতৰি থাকক, ইয়াৰ ফলত আপোনালোকৰ সমস্যা হ'ব পাৰে। ইয়াৰ পৰা হাত সাৰিবলৈ যোগ আৰু প্ৰাণায়ামৰ অভ্যাস কৰক। আজি পৰিয়ালৰ ভিতৰত কিছু দুখৰ খবৰ পোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। একে সময়তে আজি উপাৰ্জনৰ বাবে অনুকূল দিন, ভাল দিন বুলি কৈছে। গুৰুত্বপূৰ্ণ নথিপত্ৰ সুৰক্ষিত কৰি ৰাখিব লাগিব, হেৰুৱাৰ আশংকা আছে। যদি এনেকুৱা হয় তেন্তে আপুনি গুৰুত্বপূৰ্ণ কামবোৰ পুনৰ বিশেষকৈ বৰ্তমান সময়ত আপোনালোকে কৰিব লাগিব। সেয়ে ফটো কপি আদি আপোনালোকে ব্যৱহাৰ কৰক। সহকৰ্মীসকলৰ সৈতে কঠোৰ আচৰণ অশুভ হ'ব পাৰে, গতিকে ধ্যান ৰাখিব। কঠোৰ শব্দ কাকো ব্যৱহাৰ নকৰিব। ব্যৱসায়ীসকলে নিজৰ ক্লায়েণ্টৰ সৈতে পোনপটীয়াকৈ কথা পাতিব লাগে, কিয়নো ইয়াৰ ফলত সংঘাতৰ সৃষ্টি হ'ব পাৰে। উচ্চ ৰক্তচাপ থকাসকলে অপ্ৰয়োজনীয় খং পৰিহাৰ কৰিব লাগে, কিয়নো ইয়াৰ ফলত খং বেছি হ'ব পাৰে। গতিকে খং ৰাগবোৰ বাঢ়িলে সমস্যা হ'ব পাৰে, গতিকে সমস্যাবোৰ সমাধান কৰিবৰ বাবে চেষ্টা কৰিব লাগে, কিয়নো ইয়াৰ ফলত আপোনালোকৰ সমস্যা আহিব পাৰে। আৰু যিমান পাৰে আপোনালোকে সাৱধান হৈ কাম কৰক। আজি বিশেষকৈ মাৰ কথা আপোনালোকে আওকাণ নকৰিব, তেওঁলোকৰ কথাবোৰক অগ্ৰাধিকাৰ দিব। সন্তানৰ সৈতে বিশেষকৈ আজি মেঘ ৰাশিৰ যিসকল জাতক জাতিকা আছে তেওঁলোকৰ সৈতে মানসম্পন্ন সময় কটাবৰ বাবে চেষ্টা কৰক বুলি কৈছে। নিশ্চয়কৈ অনুকূল ফলাফল দেখিবলৈ সক্ষম হ'ব। আজি মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিবলৈ একেবাৰে নাপাহৰিব। আপোনালোকৰ দিনটো শুভ হওক, আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। বৃষ ৰাশি। আজি কাৰোৰ প্ৰতি কোনো ধৰণৰ সন্দেহ আশ্ৰয় নিদিব। এই সন্দেহৰ বাবে সংঘাতৰ সম্ভাৱনা প্ৰবল। আনৰ কথা শুনা আৰু তেওঁলোকক সম্পূৰ্ণৰূপে বিশেষকৈ ওলাই নকৰিব, টান শব্দ নক'ব, কিয়নো ইয়াৰ ফলত সম্পৰ্কত দূৰত্বৰ বৃদ্ধি পাব পাৰে। আজি ছফ্টৱেৰত কাম কৰাসকলে লাভান্বিত হ'ব। পেণ্ডিং প্ৰমোচনৰ সম্ভাৱনা আছে। একে সময়তে আজিৰ দিনটোত ক্ষুদ্ৰ ব্যৱসায়ীসকলে আৰ্থিক অসুবিধাৰ সন্মুখীন হ'ব পাৰে, গতিকে ধ্যান ৰাখিব। কিন্তু পৰিয়ালৰ সদস্যৰ পৰা আপোনালোকে আৰ্থিক সহায় লাভ কৰাৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ সন্দৰ্ভত অপ্ৰয়োজনীয় খং পৰিহাৰ কৰক বুলি কৈছে, কিয়নো এই খণ্ডৰ ফলত স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষকৈ গুৰুতৰ ৰোগ হ'ব পাৰে, গতিকে ধ্যান ৰাখিব লাগিব। পৰিয়ালটোত এক সুখী আৰু উল্লাসিত পৰিৱেশ বিৰাজ কৰিব। একে সময়তে আজি আপোনালোকৰ মনটো বিচৰণ কৰিব পাৰে, গতিকে কামত ভালদৰে মনোযোগ দিব লাগিব। বিশেষকৈ কম মনোযোগ হ'ব পাৰে, গতিকে নিজৰ মনটোক ধৰি ৰাখিব লাগিব। নিজৰ মনটোক নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰক। সাৱধান হওক যাতে আনৰ গুজৱত আবদ্ধ হৈ কামবোৰ নষ্ট নহয়, তাৰ প্ৰতি ধ্যান ৰাখিব লাগিব। অফিচত বা কৰ্মক্ষেত্ৰত গধুৰ বোজাই কিছু উদ্বিগ্নতাৰ সৃষ্টি কৰিব পাৰে। ব্যৱসায়ীসকলে আজি নিজৰ ষ্টক পৰীক্ষা কৰক। যদি কোনো সামগ্ৰী নষ্ট হ'বলৈ ওলাইছে বা বেয়া হৈছে, তেন্তে আৰ্থিক লোকচানৰ পৰা হাত সাৰিবলৈ সেইখিনি কিছু ক্ষেত্ৰত পেলাই দিয়াটো ভাল হ'ব। একে সময়তে মূৰৰ বিষ, ৰক্তচাপৰ সম্ভৱ কিছু হ'ব পাৰে, গতিকে ধ্যান ৰাখিব। বিশেষ সাৱধানতা অৱলম্বন কৰিব লাগে। আজি ঘৰত বা পৰিয়ালত যদি কোনো ধৰ্মীয় অনুষ্ঠান হয়, তেন্তে আপোনালোকৰ ঘৰখনৰ ফেমিলি মানুহখিনিক লগ পাব, ইজনে সিজনৰ অনুভৱক সন্মান কৰিব, মনৰ আৱেগবোৰ বুজি পাব, সমস্যাবোৰ সমাধান কৰাৰ ক্ষেত্ৰত মনোনিৱেশ কৰিব। যিকোনো পদক্ষেপ লওঁতে বিশেষকৈ ভাবি চিন্তি লওক বুলি কৈছে। সিদ্ধান্ত লওঁতে সাৱধান হওক বুলি কৈছে। আনৰ কথা শুনি পেলাই যিকোনো সিদ্ধান্ত তৎক্ষণাত ল'ব নালাগে। শুভ ৰং হ'ব বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে বগা ৰং আৰু শুভ সংখ্যা হ'ব 8।
প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ দিনটো সুন্দৰভাৱে পাৰ হওক, মনত সাহস ৰাখিব, কনফিডেন্স ৰাখিব, নিশ্চয়কৈ সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। মিথুন ৰাশি, আজি ঘৰতে বিশেষকৈ প্ৰাৰ্থনাৰে দিনটো আৰম্ভ কৰক। বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ বিচাৰক, তেওঁলোকৰ পৰা ছাপোৰ্ট বিচাৰক। পৰিয়ালৰ ঘনিষ্ঠ সদস্যসকলক শিষ্টাচাৰ শিকাওক বুলি কৈছে আৰু গুৰুজনাৰ গুৰুত্ব আপোনালোকে বুজাওক বুলি কৈছে। আজি দুপৰীয়াৰ পৰা আপুনি শুভ ফল পোৱাৰ সম্ভাৱনা আছে। আজি আপোনালোকৰ স্থবিৰ কামো, ৰৈ থকা কামো সফল হ'ব পাৰে। যদি আপুনি নতুন ব্যৱসায় আৰম্ভ কৰাৰ কথা ভাবিছে তেন্তে অত্যন্ত সাৱধানতা অৱলম্বন কৰক। আজি আপোনালোকৰ ব্যৱসায়ত ব্যাঘাত বা বাধা আহিব পাৰে। নিজৰ স্বাস্থ্যৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিব লাগিব, সাৱধান হওক। খাদ্যাভ্যাসত অৱহেলা কৰিলে অসুবিধাৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে। সম্ভৱ হ'লে আপোনালোকৰ বিশেষকৈ বৰ্তমান সময়ত নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত এক্সাৰচাইজ, ব্যায়াম আদিৰ প্ৰতি গুৰুত্ব দিয়ক। আজি সমাজৰ প্ৰতি আপোনালোকৰ দায়িত্ব পালন কৰিবলৈ চেষ্টা কৰিব লাগিব। ইয়াৰ দ্বাৰা আপোনালোকৰ সামাজিক যি প্ৰতিপত্তি বৃদ্ধি পাব। অফিচৰ যিকোনো ব্যক্তিক বা কামৰ ক্ষেত্ৰত যিকোনো ব্যক্তিক অপ্ৰয়োজনীয়ভাৱে বিৰক্ত কৰাটো আপোনালোকৰ বাবে ব্যয়বহুল বুলি প্ৰমাণিত হ'ব পাৰে। সেয়ে আজি আপোনালোকৰ দলটো সুখী কৰি ৰখাৰ লগতে নিজৰ লক্ষ্যত উপনীত হ'বলৈ চেষ্টা কৰক। পাইকাৰী ব্যৱসায় কৰাসকলে কাৰোবাৰ আস্থাত ডাঙৰ চুক্তি কৰাটো এৰাই চলিব লাগে, কিয়নো আৰ্থিক লোকচানৰ কিছু লোকৰ সম্ভৱ দেখা পোৱা গৈছে। গতিকে সাৱধান হ'ব। স্বাস্থ্যৰ কথা ক'বলৈ গ'লে আজি চকুৰ ৰোগৰ প্ৰতি সতৰ্ক হ'ব লাগিব মিথুন ৰাশিৰ জাতক জাতিকাসকলে। শেহতীয়াকৈ চকু অস্ত্ৰোপচাৰ কৰাসকলে অধিক সাৱধান হোৱাটো প্ৰয়োজন আছে। নিজৰ স্বাস্থ্যৰ যত্ন ল'ব লাগিব। ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰে, কিন্তু ভ্ৰমণৰ পৰা বৰ্তমান সময়ত বিৰত থাকক। অপ্ৰয়োজনীয় ভ্ৰমণবোৰ পৰিহাৰ কৰক। নিজৰ স্বাস্থ্যৰ যত্ন লওক। আধৰুৱা কামখিনি সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক। নিজৰ লক্ষ্যমুখী কাম কৰক, নিশ্চয়কৈ অনুকূল ফলাফল দেখিবলৈ সক্ষম হ'ব। আজি মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 8। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। কৰ্কট ৰাশি, আজি লাভ, খৰচ, ভ্ৰমণ, ব্যক্তিগত সময় আৰু বেংকৰ বেলেঞ্চ সকলো দিশতে চকু ৰাখিব লাগিব। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে এই সকলো দিশৰ ওপৰত গুৰুত্ব বজাই ৰাখিব লাগিব, চকু দিব লাগিব। ক'ত কেনেকৈ আগবাঢ়িব, কেনেকৈ সফলতা অৰ্জন কৰিব, সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিয়ক। একে সময়তে ছফ্টৱেৰ কোম্পানীত কাম কৰাসকলে নিজৰ কামবোৰ বিশেষকৈ সোনকালে সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত মনোনিৱেশ কৰিব লাগিব। যদি আপুনি এটা প্ৰকল্পত কাম কৰি আছে তেন্তে যিমান পাৰি সিমান কামবোৰ সোনকালে কৰিবৰ বাবে চেষ্টা কৰক। কিবা এটা যদি কামত আপুনি বহুত বেছি কাম কৰি আছে, কষ্ট কৰি আছে, হাৰ্ডৱৰ্কিং কৰিছে, সেই কামখিনি সময়মতে কৰিবৰ বাবে যিমান পাৰে চেষ্টা কৰক। ব্যৱসায়ৰ ক্ষেত্ৰত দিনটো মধ্যমীয়া, ব্যৱসায়ৰ পৰা ভাল লাভৰ জমা হ'ব। স্বাস্থ্যৰ সন্দৰ্ভত ক'বলৈ গ'লে বাহিৰৰ খাদ্য পাতি খোৱাৰ পৰা আঁতৰি থাকিব লাগিব। বিশেষকৈ এই সময়খিনিত বাহিৰ বস্তু পৰিহাৰ কৰিব লাগিব। জাংক ফুড পৰিহাৰ কৰি ৰখাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিব লাগিব। আজি ঘৰতে বিশেষকৈ চাফাই বিশেষকৈ অভিযান ৰূপায়ণ কৰিব পাৰে, ভাল হ'ব। পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰতি গুৰুত্ব দিব লাগিব। আজি এনে লাগিব পাৰে যেন কামবোৰ বিশেষকৈ এনে লাগিব যে কাম ভাল নহয় বা সফলতাৰ কোনো স্পষ্ট পথ নাই। অৱশ্যে চিন্তাৰ বা হতাশাৰ প্ৰয়োজন নাই, কিয়নো আপোনালোকৰ প্ৰচেষ্টাই সফলতা নিশ্চয়কৈ লাভ কৰিব। ধৈৰ্য লাগিব। কৰ্ম সংস্থাপনত থকাসকলে বিশেষকৈ বৰ্তমান নিজৰ কৰ্মৰ প্ৰতি সৎ হ'ব লাগে। ইতিবাচক দৃষ্টিভংগী ৰাখিব কৰ্মৰ ক্ষেত্ৰত সকলোৰে প্ৰতি, কিয়নো ইয়াৰ ফলত সফলতা লাভ কৰিব। আজি আপোনালোকৰ ছিনিয়ৰসকলৰ সহায়ত বহুতো আপোনালোকৰ কামত সহায়ক হ'ব। ব্যৱসায়ীসকলে আইনী কাৰ্যবিধিৰ ক্ষেত্ৰত সাৱধান হ'ব লাগে বুলি কৈছে। অনলাইনত বৃহৎ ধনৰ লেনদেন কৰাটো ভাল। হাঁপানী ৰোগীয়ে সাৱধান হোৱাটো প্ৰয়োজন আছে বৰ্তমান সময়ত। আপুনি এটা শক্তিশালী নেটৱৰ্ক বিশেষকৈ বজাই ৰাখিব লাগিব। এই সময়খিনিত সামাজিক কাম কাজত সক্ৰিয় হৈ থাকিব। সামাজিক বা ৰাজনৈতিকভাৱে জড়িত ব্যক্তিসকলে বৰ্তমান প্ৰশংসা লাভ কৰিব পাৰিব। একে সময়তে সভা বা অনুষ্ঠানত কথা কওঁতে বহুত বেছি সতৰ্কতা অৱলম্বন কৰক বুলি কৈছে। শুভ ৰং হ'ব কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ বাবে বগা ৰং আৰু শুভ সংখ্যা হ'ব 6। আজি পাৰিলে দিনটো আৰম্ভণি সময়খিনিত ৰাতিপুৱা সোনকালে উঠি সূৰ্য দেৱতাক প্ৰণাম কৰি পানী আগবঢ়াই দিনটো কামখিনি আৰম্ভ কৰক। আৰু নিশ্চয়কৈ আপোনালোকৰ কামত সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। আপোনালোকৰ মনত সদায় সাহস ৰাখিব। শুভ ৰং হ'ব আপোনালোকৰ বাবে সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। সিংহ ৰাশি, আজি আপোনালোকৰ কৰ্মই ভাগ্যতকৈ অধিক সহায়ক হ'ব। অৰ্থাৎ কৰ্ম কৰিলে আপোনালোকৰ ভাগ্য ভাল হ'ব। ভাগ্যৰ ওপৰত বহি থাকিলে নহ'ব, নিজক দুখ দিলে নহ'ব, কৰ্ম কৰিব লাগিব, কাম কৰিব লাগিব। গতিকে আপোনালোকৰ সকলো সমস্যা সমাধান নিজে বিচাৰি উলিয়াবলৈ চেষ্টা কৰিব লাগিব বুলি কৈছে। কৰ্মৰ ক্ষেত্ৰত একাগ্ৰতাৰ অভাৱে আজি আপোনালোকৰ কৰ্মৰ বিশেষকৈ প্ৰবাহত আপোনালোকৰ ব্যাঘাত জন্মাব পাৰে। ব্যৱসায়ীসকলে সাৱধান হ'ব লাগে। আপুনি কোৱাৰ কথাবোৰক লৈ ব্যৱসায়িক অংশীদাৰ বা প্ৰধান ক্লায়েণ্টৰ সৈতে তৰ্কৰ হোৱাৰ সম্ভাৱনা আছে, গতিকে সাৱধান হ'ব।
ভাল নম্বৰ লাভ কৰিবলৈ ছাত্ৰ ছাত্ৰীসকলে সংগ্ৰাম কৰিব লাগিব। দৈনন্দিন কাম কাজ পৰিৱৰ্তন কৰাটো প্ৰয়োজনীয় হ'ব। অত্যধিক খাদ্য খোৱা আৰু এলাহৰ ফলত স্বাস্থ্য অৱনতি ঘটিব পাৰে। যদি আপুনি ভ্ৰমণৰ পৰিকল্পনা কৰিছে তেন্তে আজিৰ দিনটোত বিশেষকৈ আজি আপোনালোকৰ পিছুৱাই দিয়াটো ভাল হ'ব বুলি কৈছে, কিয়নো গ্ৰহৰ অৱস্থাত আপোনালোকৰ কিছু শাৰীৰিকভাৱে কষ্টকৰ ষড়যন্ত্ৰ কৰিছে, সাৱধান হ'ব। আজি নেতিবাচক চিন্তাৰ পৰা আঁতৰি থাকক, নিজৰ কৃতিত্বত সন্তুষ্ট হৈ থাকক, বাকী থকা কাৰ্যালয়ৰ কামবোৰ সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক। চিনিয়ৰসকলে আপোনালোকৰ কামৰ পৰ্যালোচনা কৰিব পাৰে। দিনটোৰ দ্বিতীয় ধাৰত গ্ৰাহকক আকৰ্ষণ কৰিবলৈ ব্যৱসায়ীসকলে নতুন ধাৰণা আনিব লাগিব। আজি আপোনালোকৰ চোকাৰ বুদ্ধিমত্তাৰ দ্বাৰা আপুনি উপকৃত হোৱাৰ সম্ভাৱনা আছে। ছাত্ৰ ছাত্ৰীসকলে কেৰিয়াৰ বৃদ্ধিৰ বাবে অলপ চিন্তিত হ'ব। স্বাস্থ্যৰ সন্দৰ্ভত কিছু লোকে কঁকালৰ বিষ অনুভৱ কৰিব পাৰে, গতিকে বেকা হোৱাৰ পৰা বিৰত থাকক। আজি বন্ধু আৰু অংশীদাৰৰ পৰা সমৰ্থন লাভ কৰিব। আপুনি তেওঁলোকৰ সৈতে আধ্যাত্মিক কাৰ্যকলাপতো অংশগ্ৰহণ কৰাটো উচিত বুলি কৈছে। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 6। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। কন্যা ৰাশি, আজি আপুনি অধিক এলেহুৱা অনুভৱ কৰিব পাৰে, গতিকে আপুনি আপোনালোকৰ এলাহ ঢালি দিব লাগিব আৰু বিশেষকৈ কষ্ট কৰিব লাগিব, কিয়নো এইটো আৰ্থিক সুবিধা লাভৰ বাবে এটা ভাল সময় আহিছে। আজি চৰকাৰী কামৰ সন্দৰ্ভত বৃহৎ কোম্পানীৰ পৰা কাম কৰাসকলে বিশেষকৈ সুবিধা লাভ কৰিব পাৰে। বৃদ্ধি পোৱা কামৰ বোজাৰ সন্মুখীন হ'ব পাৰে। ব্যৱসায়ীসকলে আজি তেওঁলোকৰ যি ষ্টক নিৰীক্ষণ কৰাটো উচিত, চাব লাগিব ক'ত কেনেকৈ বস্তু আছে, কিমানখিনি মজুত আছে। যোগানৰ নাটনিৰ বাবে তেওঁলোকে উদ্বেগৰ সন্মুখীন হ'ব পাৰে। গ্ৰাহকক বিশেষকৈ দিব লাগিব, যোগান ধৰিব লাগিব। নিৰামিষভোজীসকলে বিশেষকৈ সেৱন কৰাটো বিশেষকৈ বৰ্তমান সময়ত সাৱধান হ'ব লাগিব। পুষ্টিকৰ খাদ্য খাব লাগিব। কোনো ধৰ্মীয় অনুষ্ঠানত বিশেষকৈ উপস্থিত থাকিবলৈ আজি কিছু লোকে নিমন্ত্ৰণো লাভ কৰিব পাৰে। আজি শিৱলিংগত পঞ্চমিত্ৰ অভিষেক কৰিলে আপুনি এটা বিশেষকৈ ভাল প্ৰতিফলন দেখিব। বৰ্তমান চৰকাৰী কামৰ চাপ বেছি হ'ব, কিন্তু ভৱিষ্যতৰ বাবে ই উপকাৰী বুলি প্ৰমাণিত হ'ব, গতিকে এই চাপৰ পৰা আঁতৰি নাযাব। চৰকাৰী বিভাগৰ লগত জড়িতসকলে নিজৰ কাম কাজ আগতীয়াকৈ ৰাখিব লাগে। উচ্চ বিভাগসমূহে যিকোনো সময়তে নিজৰ কাম পৰ্যালোচনা কৰিব পাৰে। ক্ষুদ্ৰ দোকানীসকলে বা ব্যৱসায়ীসকলে আজি ব্যৱসায়িক বিশেষকৈ ক্ষেত্ৰত এটা সমস্যাৰ সন্মুখীন হ'ব পাৰে। হঠাতে মূৰৰ বিষ, বিভ্ৰান্তি হোৱাৰ সম্ভাৱনা আছে। কিছু লোকৰ মাটি আৰু সম্পত্তিৰ বিষয়ত ভাল খবৰ পোৱাৰ সম্ভাৱনা আছে। আজি কিছু লোকে অনুকূল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। অপ্ৰয়োজনীয় যুক্তি তৰ্কৰ পৰা, কাজিয়া পেচালৰ পৰা দূৰত্ব বজাই ৰাখক। নিজৰ কৰ্মমুখী কাম কৰক, নিজৰ লক্ষ্যমুখী কাম কৰক, নিশ্চয়কৈ অনুকূল ফলাফল দেখিবলৈ সক্ষম হ'ব। শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় জয় শ্ৰীকৃষ্ণ লিখি দিব। আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। আপোনালোকৰ মনৰ ইচ্ছাবোৰ ভালদৰে পূৰণ হওক। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ স্বাস্থ্য অৱনতি ঘটাৰ আশংকা আছে। আপুনি কঁকালৰ বিষ অনুভৱ কৰিব পাৰে, সজাগ হওক। সামান্যতম অসাৱধানতা আপোনালোকৰ সমস্যা বেয়া কৰি তুলিব পাৰে। আজি সংগীৰ সৈতে সমন্বয় আপোনালোকে বজাই ৰাখক বুলি কৈছে। সৰু সৰু কথাবোৰত হৃদয়ত নল'ব, সেইবোৰ আওকাণ কৰক। ইয়াৰ দ্বাৰা আন্তৰিক সম্পৰ্ক অটুট থাকিব। পিতৃ মাতৃৰ ভৰি চুই দিনটো আৰু কামখিনি আৰম্ভ কৰক। তেওঁলোকৰ আশীৰ্বাদে আপোনালোকৰ আত্মবিশ্বাস দৃঢ় কৰি তুলিব পাৰে। কিছুমান কথাবোৰে আপোনালোকক মনটোক দুখী কৰি তুলিব পাৰে। বিদেশী কোম্পানীত কৰ্মৰত হ'লে লাভ দেখা পোৱাৰ সম্ভাৱনা আছে। সকলোৰে সহায় লাভ কৰি থাকিব আজি এই ৰাশিৰ জাতক জাতিকাসকলে। ব্যৱসায়িক বিষয়ত সজাগ হ'বলৈ কৈছে। সামগ্ৰী বা বিক্ৰী কৰাৰ সময়ত, লেনদেন কৰাৰ সময়ত সাৱধান হওক। ছাত্ৰ ছাত্ৰীসকলে বহুত বেছি আত্মবিশ্বাসী হৈ থাকিব আজিৰ দিনটোত। একে সময়তে সৰু সৰু কথাৰ ওপৰত বিশেষকৈ এই সময়খিনিত অপ্ৰয়োজনীয় যুক্তি তৰ্কৰ পৰা আঁতৰি থাকক। ইয়াৰ ফলত আপোনালোকৰ আপোনজনকো মানসিক চাপ হ'ব পাৰে বুলি কৈছে। উল্লাসৰ পৰিৱেশ বজাই ৰাখক। আপোনালোকৰ কঠোৰ পৰিশ্ৰমে আপোনালোকৰ সৌভাগ্য আজি কঢ়িয়াই আনিব বুলি কৈছে। সকলো পৰিস্থিতিত নিজৰ কামত মনোনিৱেশ কৰি থাকক বুলি কৈছে। যি শিকিছে তাতে সন্তুষ্ট নহ'ব। আজি আপোনালোকৰ জ্ঞান আপডেট কৰি থাকিব। ব্যৱসায়ীসকলে আজি বিশেষকৈ ব্যৱসায়ৰ ক্ষেত্ৰত সকলো বস্তু সাৱধানে ৰাখিব লাগে বুলি কৈছে। বিশেষকৈ জুই বা অগ্নিকাণ্ডৰ সংঘটিত হোৱাৰ সম্ভাৱনা আছে কিছু লোকৰ, গতিকে সজাগ হোৱাটো প্ৰয়োজন আছে। আগতীয়াকৈ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰক। বৰ্তমান সময়ত মহিলাসকলে ঘৰখনৰ উন্নতিৰ বাবে, ঘৰখনৰ সা সজ্জা বিশেষকৈ বা ঘৰখনৰ উন্নতিৰ বাবে বহুত বেছি কষ্ট কৰিব। ঘৰখনৰ উন্নতিৰ বাবে বহুত বেছি তেওঁলোকে হাৰ্ডৱৰ্কিং কৰিব। যদি আপোনালোকৰ যিসকলৰ লিভাৰত চৰ্বিযুক্ত হৈছে তেন্তে অধিক সজাগ হওক বুলি কৈছে। ফেটি লিভাৰ কিছু সমস্যা হ'ব পাৰে কিছু লোকৰ। ঘৰখনৰ বয়োজ্যেষ্ঠসকলৰ স্বাস্থ্যৰ যিমান পাৰে যত্ন লওক, ভাল হ'ব। খোৱা বোৱাৰ ক্ষেত্ৰত কিন্তু তুলা ৰাশিৰ জাতক জাতিকাসকলে বহুত বেছি সচেতন হ'ব লাগিব। বৰ্তমান সময়ত কিন্তু নিজৰ স্বাস্থ্যৰ যত্ন লোৱাটো উচিত। প্ৰেমত শুভ দেখা পোৱা গৈছে। ভুল প্ৰেমৰ পৰা আঁতৰি থাকক। আজি ছাত্ৰ ছাত্ৰীসকলৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ দিন। শুভ ৰং হ'ব আপোনালোকৰ বাবে নীলা ৰং আৰু শুভ সংখ্যা হ'ব 6। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। বৃশ্চিক ৰাশি, আজি পেণ্ডিং কামবোৰ সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। অপ্ৰয়োজনীয় চিন্তা নকৰিব। আগতীয়াকৈ প্ৰস্তুতি চলাওক। আজি বিশেষকৈ চকীদাৰ সলনি হোৱাৰ সম্ভাৱনা আছে।
খেলনা সামগ্ৰীৰ ক্ষেত্ৰত লাভান্বিত হ'ব। যুৱক যুৱতীসকলে প্ৰযুক্তিৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰ কৰে, গতিকে তেওঁলোকে ইয়াক সাৱধানে ব্যৱহাৰ কৰা উচিত। অতিমাত্ৰা উৎসাহে তেওঁলোকৰ কৈছে যে বৰ্তমান কামবোৰ নষ্ট কৰিব পাৰে। গৰ্ভৱতী মহিলাই নিজৰ স্বাস্থ্যৰ যত্ন ল'ব লাগে বুলি কৈছে। সৰু সৰু অস্বস্তিকো আওকাণ নকৰিব, প্ৰয়োজন হ'লে তৎক্ষণাত চিকিৎসকৰ পৰামৰ্শ লওক। পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু বিশেষকৈ বজাই ৰাখক বুলি কৈছে। লেতেৰাত জীয়াই থাকিলে অসুস্থতাৰ সৃষ্টি হ'ব পাৰে। ঘৰৰ ভিতৰত বা আশে পাশে বিশেষকৈ জাবৰ জোঁথৰ জমা হোৱাৰ পৰা বিৰত থাকক, হ'বলৈ দিব নালাগে বুলি কৈছে, কিয়নো মাটিৰ লগত জড়িত কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে। যদি আপুনি অন্যমনস্ক অনুভৱ কৰিছে তেন্তে কিছু সময় আপোনালোকৰ ঊৰ্ধ্বতন বিষয়াৰ লগত বহি থাকক বা কিছু ভাল লগা কামত স্পেণ্ড কৰক, টাইম স্পেণ্ড কৰক, ভাল হ'ব। আজি এই সময়খিনিত ব্যৱসায়ীসকলৰ বাবে দিনটো লাভজনক দেখা পোৱা গৈছে। বিত্তীয় ক্ষেত্ৰত কাম কৰাসকলে ভাল চুক্তি বিচাৰি পাব। দিনটোৰ দ্বিতীয়াৰ্ধত বিশেষকৈ কৈছে যে গায়ন-বায়ন বস্তু সম্পৰ্কীয় ব্যৱসায় কৰা সকলে লাভ দেখিব। গাখীৰৰ ব্যৱসায়ীসকলে লাভান্বিত হ'ব। পৰীক্ষাৰ সময়ত বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলে বৰ্তমান কঠিন প্ৰশ্নৰ আৱৰি ধৰাৰ পৰা বিৰত থাকিব লাগে। নিজৰ মনটোক বিশেষকৈ ষ্ট্ৰং কৰিব লাগিব। মনটোক শান্ত কৰি সেইবোৰ সমাধান কৰিবলৈ চেষ্টা কৰক। সুস্বাস্থ্য বজাই ৰাখিবলৈ আজি দৈনন্দিন জীৱনত বিশেষকৈ বৃদ্ধি ৰাখি ছাত্ৰ ছাত্ৰীসকলে যোগাসন অন্তৰ্ভুক্ত কৰক। ঘৰখনত অতিথি আগমন হ'ব বুলি কৈছে। প্ৰেমত শুভ দেখা পোৱা গৈছে। বৈবাহিক জীৱনত জীৱনসংগীৰ লগত সৰু সৰু কথা বতৰাক লৈ পেলাই তৰ্ক পেচাল নকৰিব, গতিকে এইখিনি ক্ষেত্ৰত নিশ্চয়কৈ গুৰুত্ব দিব। শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক। ধনু ৰাশি নিজৰ লক্ষ্যত উপনীত হ'বলৈ আৰু সফলতাৰ নতুন উচ্চতাত উপনীত হ'বলৈ আপোনালোকৰ সামাজিক যোগাযোগ বৃদ্ধি কৰিব লাগে। ভাল সংযোগে আপোনালোকক লাভে কৰিব। নতুন গেজেট কিনিব পাৰিব আৰু বাহন বিক্ৰেতাসকলে লাভান্বিত হ'ব। চাকৰি সলনি সময় আহি পৰিছে বা কিছু কাম যদি কৰিছে সেইখিনি সলনি আহিছে, কিছু লোকৰ সময় সাজু হৈ থাকক। তুচ্ছ বিষয়ক লৈ বন্ধু বান্ধৱীৰ লগত সংঘাতৰ পৰা আঁতৰি থাকক। সহযোগিতাৰ পৰিৱেশ আজি বজাই ৰাখক বুলি কৈছে। ইয়াৰ ফলত সমস্যাবোৰ সমাধান কৰাৰ ক্ষেত্ৰত সহজ হ'ব। মহিলাসকলে হৰমনৰ বিকাৰৰ বাবে চিন্তিত হ'ব পাৰে, সাৱধানতাৰ অৱলম্বন কৰক। আজি আপোনালোকৰ ঘৰখনৰ পিতৃ মাতৃৰ লগত কিছু সময় কটাব। ভুল বুজাবুজি হ'ব পাৰে, চকুৰ আপোনালোকে ৰাখিব, সাৱধান হ'বলৈ পৰামৰ্শ দিয়ক স্বাস্থ্যৰ ক্ষেত্ৰত। একে সময়তে আজি আনৰ চেহেৰাৰ প্ৰতি নিমিষতে আকৰ্ষিত নহ'ব। সিহঁতৰ মধুৰ কথাবোৰত আপোনালোকে ভুল নাযাব, মানুহৰ মধুৰ কথাত ভুল নাযাব। পুংখানুপুংখভাৱে পৰীক্ষা কৰাৰ পিছতে ওচৰ চাপিব লাগে, নহ'লে আপুনি প্ৰতাৰিত হোৱাৰ সম্ভাৱনা আছে। যদি আপুনি ব্যৱসায় আৰম্ভ কৰা বা সম্প্ৰসাৰণ কৰাৰ কথা ভাবিছে তেন্তে স্বাস্থ্য সম্পৰ্কীয় সামগ্ৰীত বিনিয়োগ কৰক বুলি কৈছে। ঊৰ্ধ্বতন বিষয়ৰ কথাই হয়তো আপোনালোকক আঘাত দিব পাৰে। নতুন ব্যৱসায়িক অংশীদাৰে যোগদান কৰিব পাৰে। ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ টোকাসমূহৰ অতিৰিক্ত কপি বনাব লাগে। গুৰুত্বপূৰ্ণ টোকাসমূহ হেৰাই যাব পাৰে, গতিকে সাৱধান হ'ব। দীৰ্ঘদিনীয়া ছালৰ অৱস্থাই আপোনালোকৰ কৈছে যে অসুবিধাৰ সৃষ্টি কৰিব পাৰে। আইনী কাৰ্যবিধিৰ সৈতে জড়িত বিষয়ত সাৱধান হ'বলৈ পৰামৰ্শ দিয়া হৈছে। গতিকে এই সকলোখিনি ক্ষেত্ৰত ধনুৰাশিৰ জাতক জাতিকাসকলে নিশ্চয়কৈ গুৰুত্ব দিব। শুভ ৰং হ'ব আপোনালোকৰ বাবে বগা ৰং আৰু শুভ সংখ্যা হ'ব 6। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখি দিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। মকৰ ৰাশি আজি যিমান পাৰে ক্ৰোধ নিয়ন্ত্ৰণ কৰক, খং নিয়ন্ত্ৰণ কৰক। আজি কঠোৰ আচৰণে আনক ক্ষুণ্ণ কৰিব পাৰে, আনকি তেওঁলোকৰ খঙে আপোনালোকক ক্ষতি কৰিব পাৰে। যদি কাৰোবাৰ লগত নতুন সম্পৰ্ক গঢ়ি তুলিছে তেন্তে কেইদিনমান বিশেষকৈ নিৰাপদ দূৰত্ব বজাই ৰাখক, লগে লগে জড়িত নহ'ব। আজি আপোনালোকৰ চিন্তাধাৰা ভাগ বতৰা কৰাৰ আগতে বা নিজৰ মনৰ ভাৱবোৰ প্ৰকাশ কৰাৰ আগতে আনক পৰিস্থিতিৰ অনুসন্ধান আৰু মূল্যায়ন কৰক। কৰ্মক্ষেত্ৰত সকলোৰে সহায় লাভ কৰিব। সমন্বয় আৰু যোগাযোগৰ দ্বাৰা পূৰ্বপুৰুষৰ ব্যৱসায়ীসকলে লাভান্বিত হ'ব পাৰিব। যুৱক যুৱতীসকলে সাহস আৰু বীৰত্বৰ ওপৰত ভিত্তি কৰি ভাল সিদ্ধান্ত ল'ব পাৰিব। আজি আপোনালোকৰ অসাৱধানতাৰ পুৰণি ৰোগবোৰ পুনৰ সক্ৰিয় কৰি তুলিব পাৰে, গতিকে সাৱধানতাৰ অৱলম্বন কৰক। আপুনি হয়তো আপোনালোকৰ পৰিয়ালৰ সৈতে এটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনাও কৰিব পাৰে বুলি কৈছে। একে সময়তে আপুনি ভাগ্যতকৈ কৰ্মত বেছি বিশ্বাস কৰিলে ভাল হ'ব। কৰ্ম আপোনালোকৰ পূজা হ'ব বৰ্তমান সময়, এইটো সহজ কৰি তোলক বুলি কৈছে। গতিকে নিজৰ কামখিনি সুন্দৰভাৱে বজাই ৰাখক। বিফলতাৰ সন্মুখীন হ'লেও কঠোৰ পৰিশ্ৰম কৰি যাওক। ভাল ফলাফল নিশ্চয়কৈ আপোনালোকৰ বাবে অপেক্ষা কৰি থাকিব। যদি কোনোবাই বিশেষকৈ সহায়ৰ আশাত আপোনালোকৰ ওচৰলৈ আহে তেওঁলোকক নিৰাশ নকৰিব। এইটো হৈছে ছাত্ৰ ছাত্ৰীসকলৰ বাবে পঢ়া শুনাৰ বাবে আজিৰ দিনটোত উপযুক্ত সময়। ধৰ্মীয় কিতাপ পঢ়ক, নিজৰ ভাল লগা কিছু কিতাপ এখন পঢ়ি টাইম স্পেণ্ড কৰক, ভাল হ'ব। ব্যৱসায়ত আপোনালোকৰ অভিজ্ঞতা অতিকৈ গুৰুত্বপূৰ্ণ, ইয়াৰ সুবিধা লৈ যাওক। ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ মন বিচৰণ কৰাৰ ক্ষেত্ৰত বাধা দিব লাগে বুলি কৈছে। যদি অন্যফালে মনটো ঢাল মেলিছে, পঢ়া শুনাৰ ক্ষেত্ৰত মনোনিৱেশ কৰি থাকক। অত্যধিক এলাহ আজি মকৰ ৰাশিৰ জাতক জাতিকাসকলে পৰিহাৰ কৰক, ইয়াৰ দ্বাৰা অসুস্থতাক নিমন্ত্ৰণ কৰা হ'ব বুলি কৈছে। আজি যিসকলৰ জন্মদিন তেওঁলোকে পৰিয়ালৰ সৈতে সময় কটাব লাগে, ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব।
শুভ ৰং হ'ব আপোনালোকৰ বাবে নীলা ৰং আৰু শুভ সংখ্যা হ'ব 6। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। কুম্ভ ৰাশি, আজি আপোনালোকে সজাগ হওক। ভাল বেয়া সকলো কথাত সজাগ হ'ব লাগিব। কোনোবাই যিকোনো সময়তে নিজৰ পথ সলনি কৰিব পাৰে, মন সলনি কৰিব পাৰে, গতিকে সাজু থাকক। কামৰ বাবে বহু দূৰলৈ কিছুলোকে যাত্ৰা কৰিবলগীয়া হ'ব পাৰে। ব্যৱসায়িক বিষয়ত আপোনালোকৰ দক্ষ আচৰণ আপোনালোকৰ চিহ্ন হ'ব, বিশেষকৈ বজাই ৰাখক। বহু সময় ধৰি ভোকত থকাটো পৰিহাৰ কৰক, ইয়াৰ ফলত সমস্যা হ'ব পাৰে। ব্ৰেকফাষ্ট কৰিহে ঘৰৰ পৰা ওলাই যাওক বা খাদ্য খাইহে আপোনালোকে ঘৰৰ পৰা ওলাই যাওক কামৰ বাবে। ঘনিষ্ঠ বন্ধু অভদ্ৰ আচৰণে বা কিছুমান তেওঁলোকৰ আচৰণে আপোনালোকক বিচলিত কৰাব পাৰে। একে সময়তে আজি পাৰিলে এই সময়খিনিত ভগৱান গণেশৰ আশীৰ্বাদ আপোনালোকে লাভ কৰিবৰ বাবে ভগৱান গণেশক আপোনালোকে পূজা কৰক। মিঠাই আগবঢ়াবলৈ নাপাহৰিব। নতুন মানুহ লগ পালে ভদ্ৰ হওক, ইয়াৰ দ্বাৰা কিছুমান মানুহে আপোনালোকৰ সহায় হ'ব পাৰে, কিন্তু আজি আপোনালোকৰ অহংকাৰে তেওঁলোকক খেদি পঠিয়াব পাৰে। কৰ্মৰ ক্ষেত্ৰত পৰিস্থিতি স্বাভাৱিক হৈ থাকিব। আজি আপোনালোকৰ ব্যৱসায় সম্প্ৰসাৰণৰ বাবে ভুল পথ বাছি আপোনালোকে নিদিব। ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়িক সুনামৰ ক্ষতি হোৱাই নহয়, আপোনালোকক বিপদত পেলাব পাৰে। কাণৰ বিষ আৰু সংক্ৰমণৰ সম্ভাৱনা আছে। পৰিয়ালৰ বিশেষকৈ ঘনিষ্ঠ সদস্যসকলৰ সংগৰ প্ৰতি সচেতন হওক বুলি কৈছে। অপ্ৰয়োজনীয় যুক্তি তৰ্কৰ পৰা আঁতৰি থাকক। নিজৰ কামৰ ওপৰত গুৰুত্ব দিয়ক। আধৰুৱা কামখিনি কেনেকৈ সম্পূৰ্ণ কৰিব পাৰি, কেনেকৈ কমপ্লিট কৰিব পাৰি তাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক বুলি কৈছে। বেয়া লগ সংগত পৰি পেলাই যিকোনো খাদ্য খোৱাৰ পৰা বিৰত থাকিব লাগে বুলি কৈছে। নিজৰ খাদ্যৰ প্ৰতি গুৰুত্ব দিব লাগে। অপ্ৰয়োজনীয় যুক্তি তৰ্কৰ পৰা আঁতৰি থাকক বুলি কৈছে। এই সময়খিনিত পাৰিবাৰিক ক্ষেত্ৰত কিছু কণ্ডল হ'ব পাৰে। ঘৰখনৰ কোনো সদস্যৰ লগত ভুল বুজাবুজি হ'ব পাৰে, গতিকে কুম্ভ ৰাশি জাতক জাতিকাসকলে গুৰুত্ব দিব। আনৰ কথা শুনি পেলাই যিকোনো সিদ্ধান্ত নল'ব। নিজৰ স্থিতি নিজৰ লক্ষ্যৰ প্ৰতি গুৰুত্ব প্ৰদান কৰক বুলি কৈছে। কিছুমান মানুহে আপোনালোকক বিপথে পৰিচালিত কৰাব পাৰে, গতিকে সেইসকল লোকৰ পৰা আঁতৰি থকাটো অত্যন্ত প্ৰয়োজন আছে বুলি কৈছে। এইখিনি ক্ষেত্ৰত নিশ্চয়কৈ গুৰুত্ব দিব, ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। শুভ ৰং হ'ব আপোনালোকৰ বাবে গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিবলৈ একেবাৰে নাপাহৰিব। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক। মহাদেৱৰ কৃপাত, মা লক্ষ্মীৰ কৃপাত আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। এবাৰ হৈছোঁ ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ, মীন ৰাশি। মীন ৰাশি, আজি আপোনালোকৰ কৈছে যে আচৰণ কোমল হওক। কাৰোবাক চেপা মাৰিলে জিভাত তেনেকুৱা বস্তু লগাব নালাগে, অৰ্থাৎ সাৱধান হ'ব। কথা কওঁতে সাৱধান হওক। প্ৰতিটো খোজত সাৱধান হ'ব লাগিব। আচৰণৰ ৰক্ষণতাই আজি আপোনালোকৰ আপোনজনৰ পৰা বিচ্ছিন্ন কৰি তুলিব পাৰে, গতিকে আচৰণ ভাল কৰিব লাগিব। স্বাস্থ্যৰ বিষয়ে সজাগ হৈ থাকক। অলপ অসাৱধানতাই ডিঙিত আঘাত দিব পাৰে বা চৰ্দি হ'ব পাৰে। পৰিয়ালৰ পৰা বিশেষকৈ আজিৰ দিনটোত ছাপোৰ্ট পাব। নিশ্চিতভাৱে আপোনালোকে তেওঁলোকৰ অনুসৰণ কৰিব, তেওঁলোকৰ কাম কাজখিনি কৰক। মনটো ধৰ্মৰ কৰ্মৰ প্ৰতি লাগি থাকিব। অফিচত আকাংক্ষিত কাম পালে মনটো সুখী হৈ থাকিব। শিক্ষকসকলে পদোন্নতিৰ বাবে কিছু ভাল খবৰ পাব পাৰে। অনলাইন কামত সাৱধানে আগবাঢ়িব লাগিব। ব্যৱসায়িক লেনদেনৰ ক্ষেত্ৰত সাৱধান হ'বলৈ কৈছে, অন্যথা ক্ষতিৰ আশংকা আছে। মনত কিছু অশান্তি থাকিব, সুৰ ধৰণি থাকিব, ইয়াৰ দ্বাৰা বিচলিত নহ'ব। ইয়াক অতিক্ৰম কৰিবলৈ ভাল কামত মনোযোগ দিয়ক বুলি কৈছে। মনোনিৱেশ কৰিব লাগিব। নিজৰ মনটোক বিশেষকৈ ডাইভাৰ্ট হ'ব নিদিব, বেলেগ ফালে ঢাল খাবলৈ নিদিব। মনত ৰাখিব এই ক্ষেত্ৰত। কোনো কাম সম্পূৰ্ণ কৰাৰ বোজা অকলে নল'ব। কৰ্মৰ ক্ষেত্ৰত যদি পাৰ্টনাৰশ্বিপত যদি কাম কৰিছে, দলত হিচাপত কাম কৰিছে, সহায় লওক। সকলোৰে কামখিনি মিলিজুলি সম্পূৰ্ণ কৰিবৰ বাবে চেষ্টা কৰক। খুচুৰাৰ ব্যৱসায়ীসকলে আজি সাৱধান হোৱাটো উচিত, নহ'লে লোকচানৰ আশংকা আছে। ব্যৱসায়ৰ ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব। পাৰ্টি বা বাহিৰত খাদ্য খোৱাৰ পৰা কিছুলোকে বিৰত থাকিবলৈ কৈছে। কিছু লোকক বেছিকৈ বাহিৰা খাদ্যবস্তুবোৰ খাব নালাগে বা বেছিকৈ ঘৰৰ পৰা ওলাই যাব নালাগে। আজি যিমান পাৰে মীন ৰাশিৰ যিসকল জাতক জাতিকা আছে, খাদ্যৰ ক্ষেত্ৰত পৰিষ্কাৰ পৰিচ্ছন্নতাৰ যত্ন লওক বুলি কৈছে, অন্যথা ৰোগে আগুৰি ধৰিব পাৰে। বেছি সাৰুৱাৰ খাদ্য আপোনালোকে বৰ্তমান সময়ত খাবলৈ নালাগে। নিজৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক যিখিনি খাদ্য খাব নালাগে। ঘৰৰ বয়োজ্যেষ্ঠসকলৰ লগত কিছু সময় কটাব লাগে। তেওঁলোকৰ মনৰ ভাৱবোৰ, তেওঁলোকৰ আৱেগবোৰ বুজিবৰ বাবে চেষ্টা কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ লাভহে হ'ব। ঘৰখনত এক ইতিবাচক পৰিৱেশো বিৰাজ কৰিব। এই ক্ষেত্ৰত কিন্তু গুৰুত্ব দিব। ক্ষুদ্ৰ বিশেষকৈ ব্যৱসায়ীসকলে, প্ৰথমতে কৈছিলোঁ ব্যৱসায়ত অলপ গুৰুত্ব দি চলিব লাগিব। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগে। ভুল হ'ব পাৰে কিছুমান ক্ষেত্ৰত, ভুলবোৰ মিষ্টেকবোৰ শুধৰালেহে তেওঁলোকে আগবাঢ়িব পাৰিব, গতিকে সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিব। এডুকেশ্যন ইজ লাইফ লং প্ৰচেছ।
শিক্ষা হৈছে আমাৰ জীৱনব্যাপী চলা প্ৰক্ৰিয়া, গতিকে এইখিনি ক্ষেত্ৰত মনত ৰাখিব। ভুল হ'লেহে ভুলৰ পৰা শিকিব পাৰিব। প্ৰতিটো অভিজ্ঞতাই হৈছে আমাৰ শিক্ষা, গতিকে আমি শিকিব লাগিব, আগবাঢ়ি যাব লাগিব। এই ক্ষেত্ৰত নিশ্চয়কৈ এই ৰাশিৰ জাতক জাতিকাসকলে গুৰুত্ব দিব লাগিব। নিজৰ বিশেষকৈ মনটো সুস্থ কৰি ৰাখিবৰ বাবে চেষ্টা কৰক, হেপী কৰি ৰাখিবৰ বাবে চেষ্টা কৰক। আপোনালোকৰ মনটো ভাল লাগি থাকিলে কামখিনি কৰিব পাৰিব, গতিকে গুৰুত্ব দিব। শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 8। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত অকণমান সময় উলিয়াই ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায় লিখি দিব। ধন্যবাদ। দিনটো শুভ হওক।